Hello everyone, welcome to my new mini vlog. মানে আজি মিনি ব্লগটো মই এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকক বস্তা দেখাবলৈ বুলি। মানে মায়ে মোক এতিয়া চিঞৰি আছে ভণ্টি এইফালে যে বস্তাটো ধৰোঁ, ধানৰ বস্তাটো ধৰোঁ বুলি। কিন্তু মই মানে অলপ দেৰি ৰৈ দিছোঁ মাৰ খং উঠালৈকে। আৰু চাব হা, যেতিয়া মাৰ খং উঠে মানে গোটেইজনী ৰঙা পৰি যায় আৰু খুব গালি পাৰে। এতিয়া আপোনালোকক আমাৰ মাৰ যিটো ৰিয়েকশ্যনটো দেখাম। আপোনালোকে এনেকৈ ঘৰত গালি খাই নে নাখায় জনাব হয়, কিন্তু মই প্ৰায় এনেকৈ গালি খাওঁ। আৰু দেখুৱাম মাইক কেনেকৈ গালি পায় আজি। বলক চিঞৰি আছে হা, ৰ'ব দেই চাব। কি হ'ল? গৈছোঁ ৰ'ব। চুটটা উঠি যায় মোবাইলে ধানৰ পাছত ধৰি আছো নাই দেখানি তই আটা চব কৰিবলৈ ধৰ এখিনি দেখানি ধানখিনি হেৰি হৈ আহিছে। কি হৈছে? ৱাই সেইফালৰখিনি বাগৰি আহিব দিয়া, গাতে পৰিব দিয়া, ধৰ আকৌ সেইফালৰ দেখিলে নহয় মাৰ ৰিয়েকশ্যন কেনেকুৱা। আৰু এতিয়া মোক গালিয়ে পাৰি আছে এখন টানি থাকোঁতে। মই ধৰি দিলোঁ বস্তুটো, তথাপিও মোক গালিয়ে পাৰি আছে। মানে গালি পৰাটো পটককৈ শেষ নহয়। তাৰপিছতে গাহৰিকেইটাও পূৰা উৎপাত লগাইছে আৰু তেওঁ খং উঠি উঠি গৈ আছে আৰু মোক বকিবলৈ লাগিছে। তাৰপিছতে সিহঁতক ভাবিলোঁ কিবা এটা খাবলৈ দি দিওঁ বুলি। কেঁচা আলু আছিলে, কেঁচা আলুকে দি দিলোঁ খাবলৈ। তথাপি সিহঁতৰ উৎপাত নকমে। আপোনালোকে বাৰু গাহৰিক কি খাবলৈ দিয়ে? মানে আপোনালোকেতো গাহৰি পোহে ন, বহুতেতো পোহা আছে, এইটো যিহেতু বিজনেছেই হয় এটা। সেইকাৰণে কি খুৱাই আপোনালোকে জনাবচোন। আমাৰ বাৰু কেঁচা আলু সিহঁতি খাই দিয়ে আৰু বনাই দিলেও খায়, আৰু আলু বাহিৰে বেলেগ কিবা কিবিও খায়। তো জনাবচোন কি খুৱাই আপোনালোকে।